নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক পুনৰ স্বাগত জনাইছো আমাৰ চেনেল নতুন দিগন্তলৈ। আৰু এই চেনেলত আমাৰ চলি আছে বাইবেল অধ্যয়ন, আপোনালোকে জানে। আৰু আমি অধ্যয়ন কৰি আছো সাক্ষী হোৱা কথাটো লৈ। আমি দুটা খণ্ড আমি সাক্ষী হোৱা কথা আমি আলোচনা কৰিছো। আজি আৰু এটা কথা লৈ চাওঁ। কথাটো আপোনাৰ মথি 9 অধ্যায় 27 পৰা 35 পদলৈকে পঢ়িলে সেই কথাটো ইয়াতে ফুটি উঠিছে কথাবিলাক। ইয়াৰে যিটো স্ক্ৰিপ্ট সেইটো ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা লোৱা হৈছে। আৰু তেওঁলোকৰ যিটো ব্যাখ্যা আমি আপোনালোকৰ সৰল ভাষাত আপোনালোকৰ উত্থাপন কৰিছো। ইয়াৰ মূল কথাটো আহিছে আপোনালোকৰ 36 পদটো। আৰু আজিৰ কথাটো হ'ল খ্ৰীষ্টৰ অবিহনে মানৱ জাতি হেৰুৱাই আছে। খ্ৰীষ্টৰ অবিহনে মানুহৰ গতি হেৰুৱা গতি। এই কথাষাৰ ইয়াতে পাইছো, মই পঢ়ি দিছো। 36 পদটো মেইন হয়, কিন্তু 35 পদটো চাওঁ। পাছে যীশুৱে সকলো নগৰ আৰু গাঁৱত ফুৰি ফুৰি তেওঁলোকৰ নামঘৰবোৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে। আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা। মানুহৰ গতি, মানুহৰ অৱস্থা ৰখীয়া নোহোৱা মেৰৰ নিচিনা। অৰ্থাৎ যি মেৰৰ ৰখীয়া নাথাকে সি হেৰাই যোৱা মেৰ। ৰখীয়াৰ পৰা আঁতৰ, বহু আঁতৰ। ৰখীয়া হলে নিৰাপদ থাকে। আজি মানৱ জাতিৰ অৱস্থাটো তেনেকুৱা। আজিৰ নহয়, যেতিয়া আদম আৰু হৱাই পাপ কৰিলে, প্ৰথম নৰ আৰু নাৰীয়ে পাপ কৰিলে, তেতিয়াৰ পৰা ঈশ্বৰৰ পৰা বঞ্চিত হ'ল তেওঁলোকে। আৰু সেই দিনৰ পৰা আজিলৈকে মানুহ গৰাকীবিহীন, ৰখীয়াবিহীন মেৰ নিচিনা। সেইকাৰণে ইয়াতে তেওঁলোকৰ অৱস্থাটো প্ৰভু যীশুৱে দেখি পেলাই কৈছে মৰম লাগিলে, তেওঁৰ মৰম লাগিল বুলি লিখা আছে। ইয়াতে ঈশ্বৰৰ মৰম এতিয়া আকৌ পুনৰ ইয়াতে দেখুৱাইছে। প্ৰভু যীশুৱে তেওঁলোকক দেখি মৰম লাগিলে, কাৰণ প্ৰভু যীশু তেওঁলোকৰ কাৰণে আহিছিলে, গৰাকীহীন মেৰৰ কাৰণে, অৰ্থাৎ আমি মানৱ জাতিৰ কাৰণে। আজি আপোনাৰ অৱস্থা কেনেকুৱা আছে? বহু মানুহ নিজৰ জীৱনটো নিজে চলাই থাকে, নিজৰ জীৱনটো নিজেই গৰাকী হৈ চলাবলৈ চেষ্টা কৰি আছে আৰু চলি আছে। কিন্তু জীৱন যাত্ৰাত ভাগৰি যোৱা, ক্লান্ত, কাক কম মোৰ হৃদয়ৰ কথা, কোনে শুনিব মোৰ বেদনা, এনেকুৱা বিমূৰত পৰে মানুহবিলাক। অকলে যুঁজি থাকে যুঁজটো, আৰু এক ৰখীয়াবিহীন মেৰৰ নিচিনা। কিন্তু যি মেৰৰ ৰখীয়া থাকে সি নিৰাপদে থাকে। তাৰ খাদ্যবিলাক ৰখীয়াই সকলো যোগান ধৰি দিয়ে, ৰখীয়াৰ ছাউনিত থাকে। এনেকুৱা জীৱন আপুনি জানেও নিবিচাৰে। এনে জীৱন দিবলৈ প্ৰভু যীশু আহিছিলে। ৰখীয়াবিহীন নহয়, কিন্তু ৰখীয়া থকা জীৱন। প্ৰভু যীশু আমাৰ কাৰণে আহিছে। তেওঁ কৈছে ময়ে বাট আৰু সত্য আৰু জীৱনো, মোৰ যোগেদি নগলে কোনেও পিতৃৰ ওচৰলৈ নাযায়। যদি আপুনি প্ৰভু যীশুৰ যোগেদি অহা নাই, প্ৰভু যীশুৰ সান্নিধ্যত অহা নাই, আপুনি ঈশ্বৰৰ বিষয়ে জানিও হয়তো আপুনি হেৰাই থাকিব পাৰে। কাৰণ বিষয়ে আপোনাক নিৰাপত্তাটো নিদিয়ে, প্ৰভু যীশু জনাইহে দিয়ে। ঈশ্বৰৰ বিষয়ে জনাটোৱে ঈশ্বৰক জনা নুবুজায়। তেওঁৰ উপলব্ধি হোৱাটোহে, তেওঁৰ সাক্ষাৎ, তেওঁৰ অনুভূতি হোৱাটোহে ঈশ্বৰে সেই কথাটো দিবলৈহে আহিছে। প্ৰভু যীশুৱে আপোনালোকক সেই কথাটোৱে দিবলৈ আহিছে। সেইকাৰণে যদি আপুনি আৰু মই বিশ্বাস কৰোঁ, তেন্তে আমি গৰাকীবিহীন নহয়, ৰখীয়াবিহীন নহয়, কিন্তু আমি প্ৰভুৰ সান্নিধ্যত থকা এটা জীৱন পাম। ধন্যবাদ প্ৰিয়সকল। আশা কৰিছোঁ আপোনালোকে এনেকুৱাকৈ জীৱন চলাই প্ৰাৰ্থনা কৰে আৰু আপোনালোকে প্ৰভু নামৰ জীৱনটো কঢ়িয়াই লৈ যায়। ধন্যবাদ।